মাজুলীত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা। মাজুলীৰ কেৰেলা গাঁৱৰ য়গড্ৰাছিল বেম্বো কটেজত অগ্নিকাণ্ড। ভয়াবহ অগ্নিকাণ্ডত নিমিষতে জ্বলি চাৰখাৰ দুটাকৈ কটেজ। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয়। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা নাই। আমি লাইভ আছামৰ দৰ্শকক পুনৰবাৰ জনাইছো, মাজুলীত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা। মাজুলীৰ কেৰেলা গাঁৱৰ য়গড্ৰাছিল বেম্বো কটেজত অগ্নিকাণ্ড। ভয়াবহ অগ্নিকাণ্ডত নিমিষতে জ্বলি চাৰখাৰ দুটাকৈ কটেজ। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয়। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা নাই। হয়, আচলতে এইটো অপ্ৰত্যাশিতভাৱে হৈ গৈছে। আচলতে আমাৰ দুটা কটেজ আপোনাৰ ইতিমধ্যে জ্বলি ধ্বংস হৈছে আৰু ওচৰত আচলতে কি পথাৰ এতিয়া কি জাবৰ জ্বলোৱা ছিজন। এইমতে জাবৰ জ্বলাই থাকোঁতে হয়তো ক'ৰবাত ফিল্ম উঠি উৰি আহি পেলাই ইয়াতে পৰি পেলাই হঠাৎ খুব ব্যাপকভাৱে খুব কম সময়ৰ ভিতৰতে আচলতে এতিয়া অগ্নিত জাহ গ'ল। এতিয়া আমি সন্দেহ কৰিছোঁ নিশ্চয় চাগে পথাৰত যি জাবৰ জ্বলোৱা আছে, জাবৰ জ্বলোৱাৰ পৰা ফিল্ম উঠি কেনেবাকৈ ইয়াত আহি, যিহেতু এইটো খেৰী ঘৰ, তেনেকুৱাকৈ খুব কম সময়ৰ ভিতৰতে তাৰপিছত জানেই এতিয়া ফাগুন চ'তমহীয়া খুব বেছি শুকাই থাকে আচলতে। সেইটো কাৰণে আচলতে খুব অগ্নিত জাহ যাবলৈ খুব কম সময়তে আচলতে জাহটো গ'ল।